ভিডিওটা শুনবেন। আমি একটা উজানির প্রতি উত্তর দিছি প্রত্যেকটা কথায় কথায়। আপনারা ভিডিওটা দেখে হয়তো ভালো লাগলে লাইক শেয়ার কমেন্ট করবেন নিশ্চয়। ধন্যবাদ। হাসিও আসবো আরো ভালোও লাগবে। কমেডি সিস্টেম। অঁ এইটো সঁচাই দুৰ্বৃত্ত মানে এইকেইটা মিয়া হয় দীৰ্ঘদিন ধৰি সিহঁতে মানে উৎপাতটো বাঢ়ি গৈছে মিয়াৰ। শুটকি মাছ খাওয়া ক ঐ শুকান মাছ খোৱা হেৰি সেইকেইটা মিয়া হেৰি অনচিনাকি মিয়া হয়। তই ৰংপুৰীয়া হয় হয় ঠিক আছে কচোন ক তাতে মানে এইটো ফৰেষ্টৰ মাটি আছিলে, সিহঁতে মানে চৰ অঞ্চলৰ পৰা আহিছে, ক'ৰ পৰা আহিছে সন্দেহযুক্ত মিয়া আহি তাতে তোৰ নিচিনা চুটকি খাওয়া আৰু তোৰ নিচিনা শুকান মাছ খোৱাই হলি এই জাবেদ ইছলামৰ পুটকি মাৰা। তাৰমানে পুটকি এইকাৰণে মাৰলি এই উজানি আৰু ভাটিয়া কৰি তই দেশী আৰু মিয়াকেইটা হ'ল মানে মিয়া, বঙালী ভাষীকেইটা হ'ল মিয়া আৰু তত চুটকি খাৱাকেইটা হ'লি দেশী চুতীয়া চালা। ঘৰ দুৱাৰ বান্ধিছে, বান্ধি সিহঁতে উৎপাত চলাই আছে। তাতে আজি আমাৰ ভাই, তাৰপিছত আপোনাৰ ছোৱালী ফৌখান এমান সহজ ভাটিয়াক কুটি মাৰি দিলে চালা। একো কি নাই আজি নিৰাপত্তাহীনতাত ভুগি আছে। মিয়াৰ উৎপাত বাঢ়ি গৈছে আমাৰ মানকাচৰত। যে আমি গম নাপাওঁ সেইটো ফৰেষ্টৰ লেণ্ড আছিলে। ফৰেষ্ট ফৰেষ্টৰ লাইন বুলি কিয় কৈছে? ফৰেষ্টৰ লেণ্ড নহয় না, তোৰ বাপেৰে লেণ্ড। সুধীৰ ভাই চুটকি খাওয়া সিহঁতে দখল কৰিছে। মিয়াখিনিতো আপোনাৰ চৰৰ পৰা আহে, ক'ৰ পৰা এইটো সন্দেহযুক্ত হয়, সিহঁতে কৰিছে এইটো। এই মিয়া কেইটা আছিল তোৰ মায়েৰেৰ ভাতাৰ, এতিয়া এৰি দিছে মায়েৰেক, এতিয়া অনচিনাকি হৈ গেল না। হা চালা চুটকি খাওয়া। কম বাটত সিহঁতে আগৰ পৰা ষড়যন্ত্ৰ কৰি আছিলে, বাটত আগুচি ধৰি মাৰিছে মিয়াখিনিৰ। এইটো মানে কি সিহঁতে কৰি আছিল, আগচি ধৰি মাৰা নাই নহয়, সাবতি ধৰি মাৰিছে, চুমা খাই খাই মাৰিছে কেলা। হাৰি জিকিছে। আমাৰ মানুহে মানে কি ভোট দিছে, 1,15,000 ভোট পাইছিল জাভেদ ইছলাম চাহেবে। এইটো সিহঁতে সেইকাৰণে মাৰিছে। 1,15,000 ভোট তহঁতে দিয়া নাই নহয়, তহঁতে সুটকি খাবাক গেলি কেইটামান পইচা পাইছা আৰু ঘৰত লৈ গুচি গৈছা। ভোট কেইটাতো তহঁতে দিয়া নাই, এতিয়া ভৰি চেল কিবা গৈছা চুট মাৰানি। হা চালা চুটকি খাওয়া। মিয়াখিনি গোটেইখিনি কংগ্ৰেছী। AGPক ভোট দিয়াৰ কাৰণে AGPৰ কেণ্ডিডেটৰ মানুহৰ মিয়া বুলি কিয় কৈছা ৱে? মায়েৰেৰ ভাতাৰ বুলি কিয় নক? সেইকেইটা কংগ্ৰেছকো ভোট দিছে, তাৰে পিছত তোৰ হেৰি জাভেদ ইছলামকো ভোট দিছে। নহ'লে ভোট 1,15,000 কেনেকে পাইছে? তহঁতে কেইটা কোনকেলা ভৰি চেলকা সেই কাম তহঁতৰ। কৰাৰ কাৰণে মাৰিছে। 100% কংগ্ৰেছ পাৰ্টি জড়িত আছে। মই এইটো মানে 100% ক'ব পাৰোঁ যে কংগ্ৰেছ পাৰ্টি জড়িত আছে। তুমি কবি কংগ্ৰেছৰ কথা, নহ'লে জাভেদ ইছলামে যে বা ভৰাব আচলাটো বুজা নাই। পইচা কেইটা খাইছা, ভোট কেইটা দিয়া নাছিলি, গতিকে এতিয়া উজানি আৰু ভাটিয়া কৰবিয়ে তহঁতে, নহ'লে তহঁতক যে বা ভৰাব দিনে ৰাতি, বুজা নাই। এতিয়া বাপেৰৰ কথা নকলি আৰু কাৰ কথা কবি? এইটো 100% ৰাজনীতি ষড়যন্ত্ৰ। আমাক দেশী মানুহখিনিক নিঃশেষ কৰাৰ কাৰণে এইটো লাগিছে। তহঁত কি দেশী মুৰ্গী না দেশী কুকুৰ না দেশী গাহৰি? হা দেশী মানে কি? গাহৰি না কুকুৰ না ছাগলী চালা না মুৰ্গী? আমিও শুনা পাইছোঁ তেখেতে তাতে মিটিং কৰিছে, কৰি কৈছে যে দেশী মানুহখিনি য'ত যেনেকৈ পাৰা তোমালোকে মাৰা, যি আছে আমি চাই ল'ম, এনেকৈ কৈছে শুনা পাইছোঁ। এইটো বিধায়ক অৰ্ডাৰ দিয়া বুলি যে কৈছে, যদি প্ৰমাণ দিবা নোৱাৰা, এফালে জাভেদ ইছলামে তোক বা ভৰাব আৰু মহিবুৰে তোক আচলা এই কটাবা বুজিবা না? এই চুটকি খাৱা আৰু বঙালী মানুহগিলে যে কয় বেৰু বাছ সোমাব তোক কেলা। কৈছে শুনা পাইছোঁ, কংগ্ৰেছৰ বিধায়কে মহিবুৰ ৰহমান মণ্ডল তাতে মিটিং কৰিছে, কৰি মাৰিব গৈছে। সেই পিঠি বহল কৰিব তোক কেলা। এমান দিনে তোক কোৱা নাছিল, এতিয়া পিঠি বহল কৰিব। তই যি ভাষ্য দি আছা, তোৰ পিঠি এতিয়াহে বহল কৰিব। তই সাংবাদিকৰ আগত লেকচাৰ মাৰিব আহিছা না, তোৰ পিঠি এতিয়াহে বহল হ'ব। আমাৰ দেশী মানুহখিনিৰ কথা কৈছে, দেশী মানুহখিনিক য'ত আছে, মিয়াখিনি কৈছে দেশী মানুহখিনিক য'ত পা যেনেকৈ পা মাৰিবা। এইটো বিধায়কে কৈছে, কংগ্ৰেছৰ বিধায়কে কৈছে। আৰু মানে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে এইটো ফৰেষ্ট লেণ্ড আছিলে। মুখ্যমন্ত্ৰী বুলি কিয় কৈছা? পিতাই বুলি মাতিব লাগে। তই পিতা বুলি মাতবি। পিতা মানে কি জানা না? গাঁৱলীয়া ভাষা। তই তোন সুটকি খাৱা, তই তোন এইগিলা বুজি নাপাবি। তই অলপ অলপ জানা অসমীয়া, কিন্তু সুটকি খাৱাই আমাৰ নাজানেই। জানে সেই হেৰি ৰংপুৰৰ ভাষা।
বুজি পাইছা এ পিতাই মানে কি জানা না নাই সেই পিতাই বুলি মাতবি পিতাই মানে সবচেয়ে বেষ্ট মিয়াখিনিক যাতে অতি সোনকালে উচ্ছেদ কৰে কৰি আমাৰ দেশী মানুহখিনিক যাতে সুৰক্ষা দিয়ে কৰিছে আৰু ফৰেষ্ট লেণ্ড আছিলে দখলে কৰিছে মিয়াখিনি তাড়াতাড়ি উচ্ছেদ কৰিব লাগে নহলে এই দেশী দালালটো যি আছে ইয়াৰ ফোপেদি বেলুন ওলাই যাব সঁচা কথা কৈছো তাড়াতাড়ি মিয়াকেইটাক উচ্ছেদ কৰিব লাগিব নহলে ইয়াৰ ফোপেদি একদম বেলুন ওলাই যাব ডাঙৰ বেলুন যি আমাৰ মানকাজৰ সমষ্টিত নিৰাপত্তাহীনতাত ভুগি আছে দেশী মানুহখিনি মিয়াৰ বহুত উৎপাত বাঢ়ি গৈছে ইয়াত গোটেই অসমত উৎপাত বাঢ়িছে তাৰ মাজতে মানকাজৰতো উৎপাত বাঢ়ি গৈছে সিহঁতৰ মই চৰকাৰক আহ্বান জনাওঁ যাতে অতি সোনকালে কঠোৰ হাতেৰে দমন কৰে যদি নেনাই নুশুনে তই এটা কাম কৰ 1 লিটাৰমান মিঠাতেল লৈ যা আৰু ভৰিত ঢালি দি চেলকি থাক ভালকে ক একদম কাষতি মিনতি কৰি ক তাড়াতাড়ি মিয়া কাৰপে চাইড কৰিব লাগে হা আৰু আমাক বচাব লাগে তহঁতৰ নাবাচাই বেছি দিন আয়ু নাই তহঁতৰ বুজা নাই ৰে মুখ্যমন্ত্ৰীক ভালকে লাগলি পিতাই বুলি মাতবি মিয়াখিনিক আৰু উচ্ছেদ কৰে চৰকাৰী মানুহখিনি যাতে উচ্ছেদ কৰে সিহঁতে কাম কৰ এই চৰকাৰী মৰকাৰী ক'ব নালাগে তই ৰংপুৰীয়া ভাষাই ক মুখ্যমন্ত্ৰী গোটাই বুজি পায় আৰু জাভেদ ইছলামৰ ভৱিষ্যতৰ কেৰিয়াৰ খতম কৰি দিলি দুটামান চুটকি খাৱা আৰু 4টা হ'ল হেৰি কঁঠাল খাৱা চব কেৰিয়াৰ বৰবাদ কৰি দিলি চালা চুটকি খাৱা তো পিঠি ভালকে ৰাখবি এতিয়া জাভেদ ইছলামতক পিঠি বহল কৰিব